সকলোৱে চাওক, এইটো এটা ছাগলী চোৰ। এইটোক ধৰি আনিছো এতিয়া। এইটো পুলিচৰ সহযোগত ধৰি আনিছো। এইটো চাওক, এইটো বেয়া কথা নক'ব। চাওক এইটো, এয়া পুলিচৰ সহযোগত এইটো ছাগলী চোৰ ধৰি আনিছো। কি নাম তোৰ? ক কি নাম? ক কেইটা ছাগলী চুৰ কৰিছিলি? কেইটা? তিনিটা ছাগলী বিলাসী বাহনত চুৰ কৰিছে। গাড়ীখন আমি পিছফালে ধৰি আনিছো, গাড়ী আহি আছে। এইটো আমি পাহাৰৰ ভিতৰৰ পৰা ৰাস্তাত, মেইন ৰাস্তাত চাপজুৰিৰ পৰা 3টা ছাগলী চুৰ কৰি আনিছে ৱেগেনৰ গাড়ীত। গাড়ীখনৰ নম্বৰ কিমান কৰিলি? S12G কিমান নম্বৰ? কিমান নম্বৰ? কিমান ক? 7617 বিলাসী ৱেগেনৰ গাড়ীত ই ছাগলী চুৰ লগৰ দুটাহঁতে চুৰ কৰি চাপজুৰিৰ পৰা আহি কহৰা আৰক্ষীক খুন্দিয়াই বেৰিকেড ভাঙি পলাইছিল। আৰু মই আৰক্ষীৰ সহযোগত গৈ খেদি খেদি এই চুৰটোক ধৰি আনিছো পাহাৰৰ ভিতৰৰ পৰা। এইটো মই এতিয়া গাড়ীত উঠাই লৈ আহিছো এক থানালৈ। আৰক্ষী আছে লগত। সঘনাই ছাগলী চুৰ হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত, বোকাখাতত। এইটো ঘৰ ক'ত তোৰ? ক ঘৰ ক'ত? ক সঁচা কথা ক, সঁচা কথা ক, নহ'লে সঁচা কথা ক, সঁচা কথা ক, মুখত দিম। সঁচা কথা ক, সঁচা কথা ক, সঁচা কথা ক। ক'ত ঘৰ? ক ধুলিত ঘৰ নেকি তোৰ? বিশ্বনাথ চাৰিআলি ধুলিত ঘৰ। আপুনি ক'ত? কি নাম? কি শেখ বুলি ক'লি? ইছলাম শেখ। এই ইয়াৰ নাম হ'ল ইছলাম শেখ। বাকী দুটাৰ নাম কি? বাকী দুটাৰ নাম আমি তদন্ত খাতিৰত আমি নকওঁ। বাকী দুটা পলাই আছে, আমি বিচাৰি আছো। আৰু ই এটা আন দুটা সহযোগীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে পাহাৰৰ মাজত লুকাই আছিল গাড়ীসহ। যেতিয়া পুলিচে আমি খেদি আহিলো, ই গাড়ীখন সুমুৱাই লৈ গুচি গ'ল পাহাৰৰ ফালে। আৰু পাহাৰৰ ফালে আমি বহুত তদন্ত কৰি আমি বিচাৰি আৰক্ষী অৱশেষত গাড়ীখন বিচাৰি পালো। গাড়ীৰ ভিতৰত ই বহি আছিল। এয়া আমি বান্ধি এই ছাগলী চোৰটোক লৈ আহিছো। এয়া ছাগলী নাপালো, ছাগলী আমি পাই যাম, ছাগলী পাই যাম। এয়া হৈছে ছাগলী চোৰ। গতিকে সাৱধান হওক আপোনালোকে। নিজৰ ছাগলী সদায় নজৰত ৰাখিব, গৰু হওক বা ছাগলী হওক। ইয়াৰ জৰিয়তে আপোনাক জনাইছো। ইয়াক এতিয়া আমি থানালৈ লৈ গৈ আছো। আৰু বাকী দুটা তদন্ত চলি আছে, বাকী কেইটাকো বিচৰা হৈছে আৰু ওলোৱা হ'ব বাকী কেইটা। এই গাড়ী আমাৰ চলি আছে ৰানিঙত। এইটো ফেচবুক লাইভ দিছো, গতিকে সকলোৱে জানক। কাৰণ এতিয়া আমাৰ অভিযান চলি আছে, গতিকে আমি গাড়ী ৰখাব নোৱাৰো। সেইকাৰণে আপোনালোকক পোনপটীয়াভাৱে